জুন মাহটো মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন কৰা হয়। গতিকে সেই উপলক্ষে আমিও মেলেৰিয়া সজাগতাৰ উপলক্ষে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰাও তাৰমানে আমি এইটো সজাগতাৰ কাৰণে আপোনালোকক মতা গৈছে যাতে এই ৰোগটোৰ পৰা মানে আগলৈ কোনো আক্ৰান্ত নহয় আৰু বা ইয়াৰ পৰা কোনো ৰোগীৰ মৃত্যু নহয়। সেইটো কাৰণে আমি আজি সজাগতাটো আপোনালোকৰ মাজত কৰিব বিচাৰিছো আৰু লগতে এইটো কওঁ যে আমাৰ মেলেৰিয়া ৰোগীৰ সংখ্যা মৰিগাঁও জিলাৰ লাহে লাহে কমি আহিছে আক্ৰান্তৰ সংখ্যা আৰু যোনখিনি আক্ৰান্ত হৈছে সেইখিনি সব বাহিৰৰ পৰা মানে আক্ৰান্ত হৈ আহা অলৰেডি আৰু লাহে লাহে আমাৰ 2012 চনৰ পৰাও মেলেৰিয়া ৰোগীৰ মৃত্যু বৰ্তমান নাই আৰু এই বছৰৰ আমাৰ 3টা মেলেৰিয়া ৰোগী মানে চিনাক্ত হৈছে আৰু এতিয়া তাৰে 2জন ৰোগী সম্পূৰ্ণ সুস্থ হ'ল আৰু এজন এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে। এইটো যে মেলেৰিয়া ৰোগটো যদিও মানে আমাৰ জিলা বা অসমৰ পৰাই বা ভাৰতৰ পৰাই যদিও কমি আহিছে কিন্তু এইটো যদি আমি সদায় মানে ৰেগুলাৰ যদি আমি টেষ্টটো কৰি নাথাকো তেতিয়া আমি মেলেৰিয়া ৰোগী ধৰা পেলাব নোৱাৰিম আৰু যদি কেনেবাকে কোনো ৰোগী আক্ৰান্ত হৈ থাকে বিনা চিকিৎসা কৰি তেতিয়া হলে ইয়াৰ প্ৰাদুৰ্ভাৱ আকৌ হ'বলৈ ধৰিব। গতিকে যাতে আমি সেই প্ৰাদুৰ্ভাৱটো ৰোধ কৰিব পাৰো সেইকাৰণে আমি সদায় মানে ইয়াৰ স্ক্ৰিনিংটো মানে টেষ্টটো কৰিয়ে থাকিব লাগিব আৰু সেইকাৰণে আমাৰ প্ৰত্যেকটো স্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰ আৰু ডিষ্ট্ৰিক্ট হস্পিটেল বা আশা কৰ্মী স্বাস্থ্য কৰ্মী সকলোৰে হাতত ইয়াৰ যোনখিনি টেষ্টৰ আহিলা সেইখিনি বিনামূলীয়াকৈ পোৱা যায় আৰু ঔষধখিনিও আমাৰ প্ৰত্যেকৰ হাততে আছে বিনামূলীয়াকৈ পোৱা যায়। কি কৈছে সজাগতাৰ কাৰণে আমাৰ বিশেষকৈ ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মীসকলে সজাগতাটো কৰি আছে আৰু ইয়াৰ ঘৰে ঘৰে মানে পৰীক্ষাও কৰি আছে যোনটো আমাৰ ব্লাড টেষ্ট বুলি কয় সেইটো কৰি আছে আৰু RDK টেষ্ট ৰেপিড ডায়েগনষ্টিক কিট এটাৰ সহায়তো মেলেৰিয়া টেষ্টটো কৰা হয়। তাতে আমাৰ সাধাৰণ মেলেৰিয়া আৰু মাৰাত্মক মেলেৰিয়া দুইটা ধৰা পৰে লগে আৰু তাৰ পৰা যদি আমাৰ যদি কোনোবা ৰোগী ধৰা পৰে লগে লগে ইয়াৰ চিকিৎসাও কৰা হয় আৰু সম্পূৰ্ণভাৱে চিকিৎসা নোপোৱালৈকে প্ৰত্যেক স্বাস্থ্যকৰ্মী প্ৰত্যেক দিনা গৈ পেচেণ্টৰ মানে খবৰ লৈ থাকে আৰু লগতে গোটেই গাঁৱতে সেই ৰোগীজন যদি কোনোবা যদি ৰোগী চিনাক্ত হৈছে তেতিয়া গোটেই গাঁৱতে প্ৰচাৰটো কৰি দিয়ে যে ৰোগী এজন চিনাক্ত হৈছে আৰু লগতে গাঁৱৰ সকলো মানুহৰ অন্ততঃ 50 ঘৰমান মানুহৰ মানে ব্লাড স্ক্ৰিনিং কৰা হয় মেলেৰিয়াৰ কাৰণে। তাৰোপৰি আমাৰ যদি কেছটো ওলাইছে সেই জেগাত আঁঠুৱা ঔষধ লগোৱা যায় আৰু বৰ্তমান সেইখিনি কাম কৰি থকা হৈছে আৰু স্কুল লেভেল এৱাৰনেছ হওক বা ভিলেজ লেভেল এৱাৰনেছ সেইখিনিও কৰি আছে আৰু এই বছৰ আমি কেইটামান নতুনকৈ আৰু কেইটামান প্লেন লৈছোঁ যাতে মেলেৰিয়া স্ক্ৰিনিংটো খুব বেছিকৈ হয়। আমি আমাৰ চৰ এৰিয়াৰো কিছুমান পপুলেশ্যন আছে সেইবোৰ কেতিয়াবা ৰৈ যায় সেইকাৰণে আমাৰ বুথ ক্লিনিকৰ টিম আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰি স্বাস্থ্যকৰ্মীৰ সহায়ত আমি কিছুমান কেম্প কৰিম যাতে তেওঁলোকৰো মানে ফিভাৰ স্ক্ৰিনিংটো মানে সম্পূৰ্ণ হয় আৰু লগতে আমাৰ আৰু এটা আছে মস্কিটো চ'ৰ্চ ৰিডাকশ্যন বুলি এক্টিভিটি আমাৰ যোৱাবাৰ আৰবান এৰিয়াটো কৰা গৈছে। এইবছৰ আমি এপ্ৰিল মাহতো অলপ কৰিছিলোঁ যে ঘৰে ঘৰে মহৰ যদি মানে কণী আছে মানে জমা হৈ আছে পানীত তেতিয়া সেইবোৰ চাৰ্চ কৰি যদি পোৱা যায় মানুহ ঘৰক সতৰ্ক কৰি যোৱা যায় বা ওচৰতে আমি যোনখিনি আমাৰ ধোঁৱা দিয়া হেৰি হয় সেইটো আমি লোৱা যায় যদি আমাৰ মহৰ কণী মানে ধৰা পৰিছে গাঁৱত